जिंदाबाद 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 करो बातिल करो बातिल करो बातिल करो। যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত আজি জিলা প্ৰশাসনৰ একাংশ কৰ্মচাৰীয়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে। তেওঁলোকে বিভিন্ন দাবী লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ ফলত বন্ধ হৈ পৰিছে জিলা প্ৰশাসনৰ বহু কাম কাজ। মোৰ সতীৰ্থ দেখুৱাইছে এয়া যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদৰ পৰিৱেশ। অসম চৰকাৰে সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ বিভিন্ন দাবী সমাধান নকৰাৰ পৰিপ্ৰেক্ষিতত এনেদৰে দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে কৰ্মচাৰীসকলে যিহেতু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ফলত প্ৰশাসনৰ বহু কাম কাজ বন্ধ হৈ আছে। মই কৰ্মচাৰীসকলৰ লগতে পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম। আপোনালোকৰ বহুতো দাবী আচলতে দাবীকেইটা কি? হয়, জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ তৰফৰ পৰা আমি ক'ব বিচাৰোঁ যে আমাৰ বহুদিনীয়া কেতবোৰ দাবী আছিলে। আমি গভৰ্ণমেণ্টৰ ওচৰত সেইখিনি দাবী উপস্থাপন কৰি আহিছোঁ কেইবাবছৰ ধৰি, কিন্তু দেখা গৈছে আমাক কেইবাবাৰো প্ৰতিশ্ৰুতি দিয়া স্বত্তেও তেনেকুৱা কোনো দাবী এতিয়ালৈকে পূৰণ হোৱা নাই। এই সংক্ৰান্তত আমাৰ জিলা কমিটিসমূহে চেণ্ট্ৰেল কমিটিৰ নিৰ্দেশক্ৰমে চেণ্ট্ৰেল এক্সিকিউটিভ কমিটিৰ ডিচিশ্যন মৰ্মে আজি আৰু কাইলৈ দুঘণ্টীয়াকৈ কৰ্মবিৰতি আমি ঘোষণা কৰিছোঁ। ৰাতিপুৱা 10টাৰ পৰা 12টা বজালৈকে আমি কোনো ধৰণৰ অফিচিয়েল এক্টিভিটিছত ইনভলভ নাই। অৱশ্যে আমাৰ সমূহ কৰ্মচাৰী অফিচত প্ৰেজেণ্ট থাকি আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি এই মঞ্চ আপোনালোকৰ যোগেৰে ক'ব বিচাৰোঁ যে কিয়নো আপোনালোকে দেখিছে যে গভৰ্ণমেণ্টৰ সকলো কাম কাজত জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই আগভাগ লৈ আহিছে। সকলো গভৰ্ণমেণ্ট স্কিম ইমপ্লিমেণ্টেশ্যনৰ পৰা ধৰি ডিজাষ্টাৰ মেনেজমেণ্টৰ পৰা ধৰি যেনেকুৱা ধৰণৰ জৰুৰীকালীন অৱস্থা হওক সকলোতে দিনে ৰাতিয়ে আমি কাম কৰিছোঁ। গভৰ্ণমেণ্টৰ প্ৰতিটো স্কিম সফল কৰাত আমাৰ অৰিহণা আছে। আমি গভৰ্ণমেণ্টক আমাৰ ফালৰ পৰা সকলো আমি কৰিবলগীয়া আমাৰ 100% দিছোঁ। তথাপি দেখা গৈছে যে আমাৰ ক্ষেত্ৰত বৈষম্যমূলক মনোভাৱ পালন কৰি আহিছে। এই ক্ষেত্ৰত আমি গভৰ্ণমেণ্টক আকৌ এবাৰ এপিল কৰিছোঁ গণতান্ত্ৰিক পদ্ধতিৰে যে আমাৰ এপিলসমূহ গভৰ্ণমেণ্টে এবাৰ নিজে ফহিয়াই চাই সেই এপিলসমূহ ন্যায্যভাৱে আমাক প্ৰদান কৰে। এই সংক্ৰান্তত আমাৰ চেণ্ট্ৰেল কমিটিয়ে ইতিমধ্যে ডিচিশ্যন লোৱা আছে। চেণ্ট্ৰেল কমিটিয়ে নিজৰ কাৰ্যক্ৰমণিকা কৰা আছে। আমি প্ৰথম পৰ্যায়ত এই আজি আৰু কাইলৈ দুদিন ধৰি এই কাৰ্যসূচী আমি পালন কৰিম। কাৰ্যসূচী পালন কৰাৰ পিছত আমি আশা কৰিছোঁ যে গভৰ্ণমেণ্টে নিজৰ কৰ্মচাৰী আমি গভৰ্ণমেণ্টৰ কৰ্মচাৰী আৰু কিয়নো আমিয়ে গভৰ্ণমেণ্টৰ হাত ভৰি চকু কাণ নাক গভৰ্ণমেণ্টে আমাক বিমুখ নকৰে বুলি আমি আশাবাদী। আৰু পৰৱৰ্তী পৰ্যায়ত আমাৰ এই দুদিনীয়া কাৰ্যসূচীৰ পিছত গভৰ্ণমেণ্টৰ ফালৰ পৰা যি আমালৈ মই আশা কৰিছোঁ যে তেওঁলোকে আমাৰ এই ধৰ্ণা কাৰ্যসূচীত এগেইনষ্টত তেওঁলোকে আমাক আমাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব। সেইবুলি আমি লেটছ হপ ফৰ দ্য বেষ্ট আমি সেইটোৱে কওঁ। হয়, এনেদৰে দুদিনীয়া কাৰ্যসূচীৰে যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিব। ফলত কাম কাজ বন্ধ হৈ আছে আৰু তেওঁলোকে বিভিন্ন দাবী লৈ যিহেতু প্ৰতিবাদ সাব্যস্ত কৰিছে, চৰকাৰেও তেওঁলোকৰ দাবীসমূহ মানি ল'ব বুলি আশাবাদী এইসকল কৰ্মচাৰী। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।